নাৰী তুমি অনন্যা, নাৰী নহয় কেৱল এটা শব্দ। সমগ্ৰ সৃষ্টিৰ ভেটি নাৰী। কাইলৈ অৰ্থাৎ 8 মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস। নাৰী দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰিছে বিভিন্ন কাৰ্যসূচীৰ। শুকুৰবাৰে নাৰী দিৱসৰ লগত সংগতি ৰাখি স্বেচ্ছাসেৱী অনুষ্ঠান মনালিছা ছচাইটিৰ উদ্যোগত বঁটা প্ৰদান অনুষ্ঠান। অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই থকা 9 গৰাকী বিশিষ্ট নাৰীলৈ আগবঢ়োৱা হয় 2025 বৰ্ষৰ অসম জননী বঁটা। প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা মিতাক্ষী বি গোস্বামীক প্ৰদান কৰা হয় এই বঁটা। লগতে এই বঁটা প্ৰদান কৰা হয় IAS গীতাঞ্জলি ভট্টাচাৰ্য, শিশু ৰোগ বিশেষজ্ঞ ডাঃ নিবেদিতা গোস্বামীৰ লগতে আন 6 গৰাকী মহিলাক। অনুষ্ঠানত বঁটা প্ৰদান কৰে প্ৰাক্তন IGP ভায়লেট বৰুৱাই। অনুষ্ঠানত 2025 বৰ্ষৰ অসম জননী বঁটা গ্ৰহণ কৰি প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা মিতাক্ষী বি গোস্বামীয়ে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। তেখেতসকলে মোক এনেকে অসম জননী বঁটা প্ৰদান কৰাৰ বাবে আৰু ইয়াতে আজি সুযোগ্য বুলি ভাবাৰ কাৰণে আৰু এই মঞ্চখনত মোক ইমান এক্সপিৰিয়েঞ্চ লোকসকলৰ মাজত মোকো অন্যতম এগৰাকী সদস্য হিচাপে ইয়াতে নিমন্ত্ৰণ কৰাৰ বাবে মই খুবেই সুখী আৰু মোৰ সঁচাকৈ ভাল লাগিছে। মই সকলোকে ইয়াতে মঞ্চত উপবিষ্ট সকলোকে চিনি পাওঁ আৰু তেখেতসকলৰ কৰ্ম জীৱনৰ কাৰণে তেওঁলোকৰ এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত সকলোকে জানো আৰু তেখেতসকল মোতছে বহুত ছিনিয়ৰ আৰু তেখেতসকলৰ লগত মই এই মঞ্চখন শ্বেয়াৰ কৰিব পৰাৰ বাবে খুব সুখী হৈছোঁ। কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সকলোলৈ। আমি এগৰাকী নাৰী হৈ যোনখিনি নিজৰ ঘৰ চম্ভালিও আমাৰ যোনখিনি কৰ্ম জীৱনৰ ফালে আমি যাওঁ গোটেই দিনটোৰ কাৰণে, আমাৰ কিন্তু ফেমিলি আৰু আমাৰ ৱৰ্ক বেলেঞ্চ যোনটো কৰি থাকিব লাগে প্ৰত্যেকগৰাকী মহিলাই, সেইটো কিন্তু পুৰুষে কৰিব নালাগে। মই ভাবোঁ যে মিডিয়া, যিহেতু মই মিডিয়া ক্ষেত্ৰখনত সোমাই পৰিছোঁ, মই এবাৰ কৰ্মৰত আছিলোঁ টাইমছ নাওত, বহুত শ্বৰ্ট পিৰিয়ড অফ টাইমৰ কাৰণে টাইমছ নাওত কাম কৰি থাকোঁতে তাতে কাৰণে 9টা বাজি গ'ল, মোক ঘৰলৈ যাবলৈ দিয়া নাই। তেতিয়া মই মোৰ ইমিডিয়েট বছজনক গৈ পেলাই ক'লোঁ যে ছাৰ 9টা বাজিলে, মোৰ ঘৰতো অলপমান চিন্তা কৰিব, মই গৈ থাকোঁ নেকি যদি বিশেষ কাম নাই। তেওঁ তাৰপিছত মোৰ ফালে চাই পেলাই ক'লে, মই জুনিয়ৰ হিচাপে যিহেতু মই এণ্টাৰ কৰিছিলোঁ, মোক কৈছে যে যদি এটা বম ব্লাষ্ট হয় তোমাক মই কি ঘৰৰ পৰা মাতি আনিম নেকি? জাৰ্নেলিষ্টৰ কোনো সময়সীমা নাথাকে, তেনেকৈ ডক্টৰছৰো কোনো সময়সীমা নাথাকে, নিৰ্ধাৰিত সময় নাথাকে। যেতিয়া এটা এমাৰ্জেঞ্চি হয় তেখেতসকল গৈ পেলাই উপস্থিত হ'ব লাগে। সেইটো কাৰণে নাৰী বা পুৰুষ বুলি কোনো ডিছক্ৰিমিনেশ্যন নাথাকে। নাৰীয়ে যদি সেইখিনি দক্ষতা থাকে আৰু সেই ইনফৰ্মেশ্যনখিনি থাকে, সেইখিনি যদি নিজকে গঢ়ি উঠোৱা সেইখিনি ক্ষমতা থাকে, তেতিয়াহ'লে কোনো কাৰিয়াৰ অপশ্যনে মই ভাবোঁ টান হ'ব নোৱাৰে। শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা গাম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মাদাৰ্ছ অল্ড এজ হোমৰ ককা আইতাসকল। বঁটা লাভ কৰা প্ৰতিগৰাকী নাৰীকেই উৰুলি ধ্বনিৰে ফুল ছটিয়াই হিয়া উজাৰি আশীৰ্বাদ দিয়ে আইতাসকলে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।